মাননী বিৰোধী প্ৰস্তাৱ এই প্ৰস্তাৱ চৰকাৰীভাৱে গৃহীত নহল কিন্তু দেখা গ'ল আজি কোনো বাজেটত কোনো আমাৰ কথা উল্লেখ নহল। নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল লগতে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ যেহেতুকে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী আপোনালোকৰ চলি আছিল প্ৰতিবাদী কাৰ্যসূচী চলি আছিল কিন্তু আজিৰ দিনটো অৰ্থাৎ আজি 12 তাৰিখ 12/2/2024 তাৰিখটো কাট অফ ডেট হিচাপে ধৰা হৈছিল যে এই বাজেট দাখিল কৰা দিনটো লৈকে আপোনালোকে বাট চাব। আজি যেহেতুকে 12 তাৰিখ উকলি গ'ল আৰু বাজেটত কোনো ধৰণৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত নহল বা ঘোষণা নহল কোনো কথাই নুলিয়ালে গতিকে ৰাজ্যিক নেতৃবৰ্গৰ কাৰৰ এই স্থিতিত খুব মনক্ষুণ্ণ হৈ পৰিছে আৰু কৰ্মী সহায়িকাসকলক আহ্বান জনাইছে যে পুনৰ অহাকালি অৰ্থাৎ 13/2/2024 তাৰিখৰ পৰা পুনৰ অসহযোগ কাৰ্যসূচী আন্দোলন গঢ়ি তুলিব। এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা ঘোষণা কৰিছে অহাকাইলৈৰ পৰা যি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই প্ৰেছ বিজ্ঞপ্তিটো এতিয়া চাই লওঁ আহক। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা 13 আনন্দৰাম বৰুৱা পথ পাণবজাৰ গুৱাহাটী 7810001 পঞ্জীয়ন নং 18079/99 affiliated to CITU প্ৰসংগ প্ৰেছ বিজ্ঞপ্তি তাৰিখ 12/2/2024 বাজেটত নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱ ক্ষোভত ফাটিছে কৰ্মী সহায়িকা ধাৰাবাহিক চলিব বিক্ষোভ কাৰ্যসূচী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গুৱাহাটী 12 ফেব্ৰুৱাৰী 2024 যোৱা 3 অক্টোবৰ 2023 পৰা মাননী বৃদ্ধিৰ দাবীকেই মুখ্য হিচাপে লৈ চৰকাৰৰ ওচৰত আবেদন নিবেদন ধৰ্ণা বিক্ষোভ ইত্যাদিৰ মাজেৰে আন্দোলন চলাই থকাৰ পিছতো আজি বিত্ত মন্ত্ৰীয়ে দাখিল কৰা বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধিৰ বাবে কোনো ধৰণৰ ধন নিৰ্ধাৰণ নকৰাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাই সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে কৰ্মী আৰু সহায়িকাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মাননী বৃদ্ধিৰ এক বিভাগীয় প্ৰস্তাৱ যোৱা নৱেম্বৰ 2023 অসম চৰকাৰক বিবেচনাৰ বাবে প্ৰেৰণ কৰিছিল। উক্ত প্ৰস্তাৱ মৰ্মে চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী জনাই সংগঠনটোৱে বিগত 1 ফেব্ৰুৱাৰী 2024 পৰা সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট পালন কৰি আছে। আজিৰ বাজেটৰ প্ৰতি অধীৰ আগ্ৰহেৰে বাট চাই আছিল অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে। এনে অৱস্থাত অস্বাভাৱিকভাৱে বিক্ষোভত ফাটি পৰিছে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা। অসমৰ বিজেপি চৰকাৰ প্ৰকৃততে কাম কৰা মানুহক কামৰ বিনিময় প্ৰাপ্য মজুৰি আদায় দিয়াৰ সপক্ষে নহয়। এই চৰকাৰ নিষ্ঠুৰ আৰু নিৰ্দয় এইদৰে ক্ষোভ প্ৰকাশ কৰিলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰে। তেওঁলোকে জনায় যে এনে নিষ্ঠুৰতাৰ জবাব দিবলৈ অসমৰ সমূহ কৰ্মী আৰু সহায়িকাক কঁকালত টঙালি বান্ধি ওলাই আহিবলৈ আহ্বান জনায়। নেতৃদ্বয়ে কয় যে পুনৰ 13 তাৰিখে সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট হ'ব। একেদৰে 15 ফেব্ৰুৱাৰীত প্ৰতিটো CDPO কাৰ্যালয়ত পিকেটিং হ'ব আৰু 16 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী চলিব। এই পৰিস্থিতিৰ বাবে সম্পূৰ্ণ দায়ী হ'ব অসমৰ বিজেপি চৰকাৰ। ধন্যবাদ সহ জয়মতী দাস সভানেত্ৰী যোগাযোগ 9101777829 ইন্দিৰা নেৱাৰ সম্পাদিকা যোগাযোগ 9954274277। শ্ৰদ্ধাৰ দৰ্শকসকল এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব, চুইট কমেণ্টবোৰ দিব যাতে ভিডিঅ' বনাবলৈ উৎসাহী হওঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলো ধৰণৰ আপডেট পাই থাকিবলৈ। আৰু যদি ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।